নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰে কাঠগাঁও যুৱ সংঘৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় এক মাংগলিক অনুষ্ঠানেৰে নিউজ ডাইৰেক্ট ৰিপৰ্ট চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰে কাঠগাঁও যুৱক সংঘৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ উল্লেখযোগ্য যে চুতীয়া উন্নয়ন পৰিষদৰ 2022-23 বৰ্ষৰ 4 লাখ টকাৰ পুঁজিৰে কাঠগাঁও যুৱ সংঘৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলি চুতীয়াৰ উপস্থিতিত শুভাৰম্ভ কৰে ঢকুৱাখানা জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি গংগেশ্বৰ বৰুৱাই উক্ত কাৰ্যসূচীত উপস্থিত থাকে ঢকুৱাখানা জিলা চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা দীৰ্ঘেন্দ্ৰনাথ হাজৰিকা ঢকুৱাখানা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰ সাধাৰণ সম্পাদক গৌৰৱ বৰুৱা চুতীয়া উন্নয়ন পৰিষদৰ সদস্য চিত্ৰৰঞ্জন দাস কাৰ্যবাহী সদস্য তুনিৰাম শইকীয়া সহকাৰী অভিযন্তা বিনন্দ শইকীয়া ৰাজ্যিক মহিলা সন্মিলনৰ উপসভানেত্ৰী কল্পনা সেনাপতি বৰুৱা মৰণৈ আঞ্চলিক সভাপতি সম্পাদকৰ লগতে স্থানীয় বিভিন্নজন গণ্যমান্য ব্যক্তি ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।